নমস্কাৰ স্বাস্থ্য সম্পৰ্কীয় মই ইউটিউব চেনেল ডক্টৰ এন মিশ্ৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টিৰ আৰম্ভণিতে মই আপোনালোকক কেইখনমান ছবি দেখাই ল'ব খুজিছোঁ। নিশ্চয় আপোনালোকে গম পায় যে এই ব্যক্তিসকলে হাৰ্ট এটেকৰ কাৰণে আকস্মিক মৃত্যুক সাৱটি ল'ব লগা হৈছে। ঠিক কেইদিনমান আগতেই আমাৰ অসমৰ এগৰাকী শিল্পী ৰাজীৱ শদিয়াও ঠিক একেই ধৰণে হাৰ্ট এটেকৰ ফলত আকস্মিক মৃত্যুক সাৱটি ল'ব লগা হৈছে। আপোনালোকে নিশ্চয় যদি নিউজ চেনেলসমূহ চাই থাকে তেতিয়াহ'লে প্ৰায়ে আজিকালি দেখিবলৈ পোৱা যায় যে হাৰ্ট এটেকৰ ফলত আকস্মিকভাৱে বহুতো লোকে মৃত্যুক সাৱটি লৈছে। হয়তো আপোনাৰ ওচৰ চুবুৰীয়াতো তেনেধৰণৰ বহু ব্যক্তিক আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু আজিকালি এনেকুৱা হৈছে যে প্ৰায় কম বয়সীয়া লোকসকলৰ ক্ষেত্ৰত এই হাৰ্ট এটেকৰ সমস্যা বেছিকৈ দেখিবলৈ পোৱা যায়। গতিকে আজি মই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম এই হাৰ্ট এটেক সম্পৰ্কে কিছু কথা। হাৰ্ট এটেক এনেকুৱা এটা সমস্যা যি সমস্যাত আপোনালোকে সময় নাপাব। হয়তো আন কিছুমান বেমাৰ যেনে ধৰক লিভাৰৰ সমস্যা হ'লে, কিডনীৰ সমস্যা হ'লে বা আন কিছুমান ৰোগৰ ক্ষেত্ৰত আপোনালোকে সময় পাব। হয়তো আপোনালোকে যেতিয়া সমস্যাই দেখা দিয়ে তেতিয়া আপোনালোকে ডক্তৰৰ ওচৰলৈকে লগে লগে নগ'লেও এদিন বা দুদিন পিছত গ'লেও আপুনি তাৰ চিকিৎসা কৰিব পাৰিব। কিন্তু হাৰ্টৰ সমস্যাৰ ক্ষেত্ৰত আপোনালোকে অলপো সময় নাপায়। গতিকে আমি কিছুমান কথা জনাটো অতি প্ৰয়োজনীয়। আমাৰ শৰীৰত যদি কিছুমান লক্ষণ আগৰ পৰাই আমি দেখা পাই থাকোঁ বা আমি কিছুমান সমস্যাত ভুগি থাকোঁ, কেতিয়াও আমি নেগলেক্ট নকৰি তৎক্ষণাত গৈ ডক্তৰৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়। কাৰণ দেখা যায় যে যিবিলাক লোকৰ হাৰ্টৰ সমস্যাৰ কাৰণে মৃত্যুবৰণ হয় তেওঁলোকৰ কিবা নহয় কিবা আগৰ পৰাই হাৰ্টৰ সমস্যা হৈ থাকে। হয়তো তেওঁলোকে অনুভৱ নকৰে বা অনুভৱ কৰিলেও এনেকুৱা হয় যে সাধাৰণ সমস্যা বুলি সেইবিলাক আওকাণ কৰি থাকে। বিশেষকৈ এনেকুৱা এটা লক্ষণ যেতিয়াই আমি বুকুৰ বিষ হৈ থকা দেখা পাওঁ, বেছিভাগ ক্ষেত্ৰতে আমি ইয়াক নেগলেক্ট কৰোঁ। আমি এনেকৈ ভাবি লওঁ যে আমাৰ গেছৰ সমস্যাৰ কাৰণে হয়তো হৈছে। কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকে জানি থোৱা ভাল যে সেই বিষ অকল গেছৰ কাৰণে নহয়, হয়তো হাৰ্টৰ সমস্যাৰ কাৰণে হ'ব পাৰে। গতিকে যদি আমি সময়মতে সেই লক্ষণসমূহ দেখা পালে পৰীক্ষা পাতি কৰি লওঁ, ডক্তৰৰ পৰামৰ্শ লওঁ, হয়তো আমি বহু ক্ষেত্ৰত হাৰ্টৰ প্ৰব্লেমৰ পৰা যথেষ্ট পৰিমাণে বাচি থাকিব পাৰোঁ। আজি মই ভিডিঅ'টিত এনে কিছুমান সৰু সুৰা লক্ষণৰ কথা ক'ম যিবিলাক হয়তো আমি কেতিয়াও ভাবিবই নোৱাৰোঁ যে আমাৰ এই লক্ষণসমূহ দেখা পালে হাৰ্টৰ সমস্যা হ'ব পাৰে। কাৰণ আমি বহু ক্ষেত্ৰত এই সমস্যাবিলাক নেগলেক্ট কৰি থাকোঁ। প্ৰথম কথা, যেতিয়া আমি বুকুৰ বিষ হ'ব তেতিয়া গেছৰ সমস্যাৰ কাৰণে হৈছে নে হাৰ্টৰ সমস্যাৰ কাৰণে হৈছে সেইটো কেনেদৰে আমি গম পাব পাৰোঁ। হয়তো 100% এনেকুৱা নহ'ব পাৰে যে আপোনাৰ সেই সমস্যাটো হৈছে মানে হাৰ্টৰ লগত জড়িত। আন ক্ষেত্ৰতো তেনেকুৱা সমস্যা হ'ব পাৰে, কিন্তু আমি তাক নেগলেক্ট কৰাৰ সলনি যদি অকণমান সজাগ হৈ ডক্তৰৰ ওচৰত গৈ পৰামৰ্শ গ্ৰহণ কৰোঁ তেতিয়াহ'লে হয়তো আমি অদূৰ ভৱিষ্যতে হ'ব পৰা যিকোনো বিপদৰ পৰা বাচি থাকিব পাৰোঁ। আমি সাধাৰণতে কেনেদৰে ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ যে এইটো আমাৰ গেছৰ সমস্যাৰ কাৰণে হোৱা বুকুৰ বিষ আৰু হয়তো এইটো আমাৰ হাৰ্টৰ লগত জড়িত সমস্যাৰ কাৰণে হোৱা বুকুৰ বিষ। প্ৰথম কথা, গেছৰ সমস্যাৰ কাৰণে হোৱা বিষ সদায় হৈ নাথাকে। হয়তো এদিন হ'ব, নেক্সট দিনাখন আপোনালোকৰ ঠিক হৈ যাব বা গেছৰ টেবলেট খালে, এণ্টাচিড খালে তেনেকুৱা ক্ষেত্ৰত ঠিক হৈ যাব। কিন্তু যদি হাৰ্টৰ সমস্যাৰ কাৰণে হোৱা বিষ হয় তেতিয়াহ'লে আপোনালোকে এদিন বা দুদিনত সেই বিষ ভাল হৈ নাযায়। লগতে যদি গেছৰ সমস্যাৰ কাৰণে হৈছে তেতিয়াহ'লে এটা কথা লক্ষ্য কৰিব যে বুকুৰ বিষৰ লগতে আপোনালোকৰ হয়তো
বমি বমি ভাৱ বেছিকৈ আহি থাকিব পাৰে, নতুবা বমি হৈ যাব পাৰে। দ্বিতীয়তে, গেছৰ সমস্যাত হোৱা বুকুৰ বিষত অকল বুকুৰ বিষ নহয়, কেতিয়াবা এনেকুৱা হয় যে পেটৰ বিষো হ'ব পাৰে, লগতে পেটৰ সমস্যা হ'ব পাৰে, পায়খানাৰ কিছু পৰিমাণে প্ৰব্লেম হ'ব পাৰে। কিন্তু সচৰাচৰ হাৰ্টৰ সমস্যাৰ কাৰণে হোৱা বুকুৰ বিষত পেটৰ অসুখ বা তেনেকুৱা ধৰণৰ সমস্যা খুব কম পৰিমাণে হয়। তৃতীয়তে, এটা কথা মন কৰিব যে হাৰ্টৰ সমস্যাৰ কাৰণে হোৱা বিষ যেতিয়াই আপোনালোকে অকণমান বেছিকৈ কাম কৰে, ধৰি লওক বেছি সময় ধৰি ঘৰ মুচিছে, অকণমান সময় কোৰ মাৰিছে বা অলপ জোৰকৈ খোজ কাঢ়িছে বা ওখ ঠাইত উঠিছে, বিশেষকৈ চিৰি বগালে, এনেকুৱা ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়। কিন্তু গেছৰ সমস্যাৰ কাৰণে হোৱা বিষ এইবিলাকৰ লগত কোনো জড়িত নহয়, এনেই আপোনালোকৰ পেটটো ফুলি থাকিব পাৰে, খাবলৈ মন নাযাব পাৰে। হাৰ্টৰ সমস্যাৰ কাৰণে হোৱা বিষত এটা কথা মন কৰিব যে আপোনালোকে উশাহ লোৱাত যথেষ্ট পৰিমাণে কষ্ট পাব। হয়তো এনেকুৱা লাগিব যে উশাহটো ঘূৰাই ল'ব পৰা নাই। কিন্তু গেছৰ সমস্যাত এনেধৰণৰ লক্ষণ অকণমান কম পৰিমাণে দেখা যায়। লগতে হাৰ্টৰ সমস্যাৰ কাৰণে হোৱা বিষৰ লগতে আপোনাৰ বুকুৰ ধপধপনি বেছিকৈ থাকিব, ভয় এটা অনুভৱ হৈ থাকিব। আৰু এটা কথা মন কৰিব, যদি আপোনালোকৰ আগৰে পৰা কোনো ধৰণৰ সমস্যা নাই, ধুনীয়াকৈ চলা ফুৰা কৰি আছে, কিন্তু লক্ষ্য কৰিছে যে হঠাৎ আপোনাৰ বুকুৰ বিষ হৈছে, কোনো ধৰণৰ ক'তো দুখো পোৱা নাই, তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে এটা অনুমান কৰিব পাৰে যে হয়তো আপোনালোকৰ হাৰ্টৰ কিবা সমস্যা হ'ব পাৰে। এনেকুৱা নহয় যে মই কোৱা লক্ষণসমূহ দেখিলেই আপোনাৰ হাৰ্টৰ সমস্যা হ'ব, কিন্তু আপোনালোকে এটা সন্দেহ কৰিব পাৰে। কিয়নো হাৰ্ট ব্লক বা অন্যান্য হাৰ্টৰ সমস্যাৰ ক্ষেত্ৰত এনেধৰণৰ লক্ষণসমূহ কেইদিনমান আগৰ পৰাই আপোনালোকে অলপকৈ হ'লেও পাই থাকিব। হয়তো আপুনি অনুভৱ নকৰিব পাৰে, বা এনেকুৱা হয় যে অনুভৱ কৰিলেও আপুনি এইটো সামান্য সমস্যা বুলি নেগলেক্ট কৰি থৈ দিছে। আমি যে কৈ আছোঁ এই হাৰ্ট এটেকৰ কাৰণে মানুহ এজনৰ আকস্মিকভাৱে মৃত্যু হ'ব পাৰে, কিন্তু এই হাৰ্ট এটেক হয় কেনেকৈ? আমি জানো যে আমাৰ হাৰ্টটোৱে আমাৰ শৰীৰত এটা পাম্প হিচাপে কাম কৰে আৰু ই আমাৰ গোটেই শৰীৰক তেজৰ যোগান ধৰে। ঠিক সেইদৰে আমাৰ হাৰ্টটোৱেও নিজাকৈ চলি থাকিবৰ কাৰণে নিজকো অক্সিজেন তথা তেজৰ প্ৰয়োজন। আৰু যদি এই হাৰ্টৰ ভিতৰত তেজৰ চলাচল কৰা নলীসমূহত কিবা যিকোনো কাৰণত ব্লক হয় বা অন্যান্য ধৰণৰ সমস্যাৰ কাৰণে তেজ চলাচল বন্ধ হয়, তেতিয়াও কি হ'ব পাৰে, হাৰ্টৰ ভিতৰত যিবিলাক মাচুল থাকিব, মাচুলবিলাকৰ কাৰ্যক্ষমতা লাহে লাহে কমি আহিব আৰু হয়তো হাৰ্টটোৱে লাহেকৈ পাম্প কৰা বন্ধ কৰি দিব আৰু তাৰ ফলত মানুহ এজনে মৃত্যুৰ মুখত পৰিব পাৰে। গতিকে যদি আমি হাৰ্ট এটেকৰ আগতীয়াকৈ কিছুমান লক্ষণ আৰু আমি যদি কাৰণসমূহ জানিব পাৰোঁ, তেতিয়াহ'লে হয়তো আমি বহু ক্ষেত্ৰত এই হাৰ্ট এটেকৰ সমস্যা হোৱাৰ পৰা বাচি থাকিব পাৰোঁ। যদি আমি কাৰণসমূহৰ কথা চাব যাওঁ, তেতিয়াহ'লে 1 নম্বৰতে হৈছে যিসকল লোকৰ হাই প্ৰেছাৰ থাকে আৰু ডায়েবেটিছ থাকে, তেনেকুৱা লোকসকলৰ ক্ষেত্ৰত হাৰ্ট এটেকৰ সমস্যা হোৱাৰ চান্স থাকে। কিন্তু এনেকুৱা নহয় যে কাৰোবাৰ হাই প্ৰেছাৰ থাকিলেই বা ডায়েবেটিছ থাকিলেই তেওঁৰ হাৰ্ট এটেক হ'ব, কিন্তু তেনেকুৱা ব্যক্তিসকলৰ ক্ষেত্ৰত কিছুমান ৰিস্ক থাকে। দ্বিতীয়তে, যিসকল লোকৰ কোলেষ্ট্ৰেৰলৰ সমস্যা আছে আৰু মেডিচিন ঠিকমতে গ্ৰহণ নকৰে, তেনেকুৱা ব্যক্তিসকলৰ ক্ষেত্ৰত হাৰ্ট এটেক হোৱাৰ চান্স বহু পৰিমাণে থাকে। তৃতীয়তে, জেনেটিক ফেক্টৰ বা ফেমিলি হিষ্ট্ৰী যদি আছে, তেনেকুৱা ব্যক্তিসকলৰ ক্ষেত্ৰতো হাৰ্ট এটেকৰ ৰিস্ক কিছু পৰিমাণে নথকা নহয়। 4 নম্বৰ, আজিকালি প্ৰায় দেখা গৈছে যে কম বয়সীয়া লোকসকলৰ ক্ষেত্ৰত এই হাৰ্ট এটেকৰ সমস্যা বেছিকৈ হোৱা দেখা গৈছে। ইয়াৰ মূলতে হৈছে আজিকালি আমাৰ সমাজত বা আমাৰ যিবিলাক লাইফষ্টাইল, সেই লাইফষ্টাইল, খাদ্যাভ্যাসৰ প্ৰণালী বহু ক্ষেত্ৰত হাৰ্ট এটেকৰ ক্ষেত্ৰত অৰিহণা যোগায়।
একেবাৰে অৱহেলিত জীৱন যাপন কৰা লোকসকলৰ ক্ষেত্ৰত। আৰু এনেকুৱা হয় যে এক্সাৰচাইজ কৰা লোকসকলৰ ক্ষেত্ৰতো এটা বস্তু দেখা গৈছে যে যিসকল লোকে সঠিক পৰিমাণৰ বা এটা সঠিক উপায়েৰে এক্সাৰচাইজ নকৰে, হয়তো তেওঁলোকে কোনো ধৰণৰ ট্ৰেইনাৰৰ হেল্প নোলোৱাকৈ নিজাববীয়াকৈ এক্সাৰচাইজ কৰে আৰু কিছুমান বস্তু নজনাকৈ এনেকুৱা কৰে যে অতি সোনকালে তেওঁৰ বডি বনাবৰ কাৰণে হয়তো যথেষ্ট পৰিমাণে এক্সাৰচাইজ কৰি দিয়ে। হয়তো তেওঁলোকে এনেকুৱা হয় যে ডক্তৰৰ বা কোনো ধৰণৰ বিশেষজ্ঞৰ অনুমতি বা নুসুধাকৈয়ে ষ্টেৰইড মেডিচিন ব্যৱহাৰ কৰি থাকে, আৰু এয়াও এটা হাৰ্ট এটাকৰ অন্যতম কাৰণ হ'ব পাৰে। তাৰ উপৰিও অত্যাধিক পৰিমাণে এলকহল সেৱন কৰা, স্মকিং কৰা, এনেধৰণৰ কিছুমান ফেক্টৰো হাৰ্ট এটেকৰ সমস্যা এটা কাৰণ হ'ব পাৰে। তাৰ উপৰিও আজিকালি দেখা গৈছে যে অত্যাধিক পৰিমাণে ষ্ট্ৰেছ, এনজাইটি এনেধৰণৰ কাৰণতো হাৰ্ট এটেকৰ সমস্যা যথেষ্ট পৰিমাণে হোৱা দেখা যায়। গতিকে এই কাৰণসমূহ আৰু ৰিস্ক ফেক্টৰসমূহ আমি জানি থোৱাটো অত্যন্তই প্ৰয়োজনীয়। মই ভিডিঅ'টিৰ প্ৰথমতেই কোৱা যিবিলাক লক্ষণৰ কথা কৈছিলোঁ, সেই লক্ষণসমূহৰ যদি আপোনালোকে যিকোনো এটা লক্ষণো আপোনালোকৰ শৰীৰত দেখা পায়, তেতিয়াহ'লে তাক অকণমানো নেগলেক্ট নকৰিব। আপোনালোকে লগে লগে গৈ ডক্তৰৰ পৰামৰ্শ ল'ব আৰু ডক্তৰৰ পৰামৰ্শ অনুসৰি কিছুমান টেষ্ট আছে, সেই টেষ্টসমূহ কৰাই ল'ব। বিশেষকৈ যদি আপোনালোকৰ বুকুৰ বিষ হৈ থাকে, তেনেকুৱা ক্ষেত্ৰত কেতিয়াবা ECGৰ লগতে আপোনালোকক আন কিছুমান টেষ্ট যেনে ধৰক 2D ইক'গ্ৰাম আৰু লগতে হয়তো এনজিঅ'গ্ৰাফি কৰিবলৈও দিব পাৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেই টেষ্টসমূহ কৰাই ল'ব। আৰু যদি কেতিয়াবা অকণমান তেনেকুৱা ধৰণৰ সমস্যা হাৰ্টৰ আহি পৰিছেও, তাৰ সঠিক মতে যদি আপোনালোকে ট্ৰিটমেণ্ট কৰে, তেনেধৰণৰ কিছুমান মেডিকেশ্যন থাকে, হয়তো আপোনালোকক কেতিয়াবা এনজিঅ'প্লাষ্টিৰ প্ৰয়োজনো হয়। তেনেকুৱা কৰাৰ ফলত আপোনালোকে অদূৰ ভৱিষ্যতে হ'ব পৰা কিছুমান সমস্যাৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। গতিকে এই হাৰ্ট এটেকৰ সমস্যাৰ পৰা যদি আপোনালোকে বাচি থাকিব খুজিছে বা এনেধৰণৰ হৈছে যে আপোনালোকৰ ওচৰত তেনেকুৱা কিছুমান মানুহক দেখা পাইছে যে অলপ চলপকৈ তেনেধৰণৰ লক্ষণ আহি আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে তেওঁক সহায় কৰক আৰু অতি সোনকালে ডক্তৰৰ ওচৰলৈ লৈ গৈ আপোনালোকে ডক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰি আগবাঢ়ক। তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ দেখিব আমাৰ সমাজত বৰ্তমান ঘটি থকা যি হাৰ্ট এটেকৰ সংখ্যা যি ধৰণে বাঢ়ি গৈ আছে, নিশ্চয়কৈ আপোনালোকে তাক ৰোধ কৰিব পাৰিব। বিশেষকৈ মনত ৰাখিব, যেতিয়া আপোনালোকৰ বুকৰ বিষ হয়, উশাহ লোৱাত কষ্ট অনুভৱ হয়, মূৰ ঘূৰাই থাকে, তেনেকুৱা ক্ষেত্ৰত কেতিয়াও অকল গেছৰ সমস্যা বুলি নেগলেক্ট নকৰি আপোনালোকে ডক্তৰৰ পৰামৰ্শ অতি সোনকালে ল'ব। তাৰ উপৰিও এটা নিয়মিতভাৱে আপোনালোকে এক্সাৰচাইজ কৰি থাকিব, কিছু সময় খোজ কাঢ়িব, পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব। আৰু এটা প্ৰয়োজনীয় বস্তু হৈছে আপোনালোকে মেডিটেশ্যন আৰু য়োগা কৰিও যথেষ্ট পৰিমাণে নিজৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিব পাৰিব। গতিকে এই লক্ষণসমূহ অতি সৰু যদিও আপোনালোকে ইয়াক অতি সাধাৰণভাৱে নল'ব, শংকিত নহ'ব। কিছু পৰিমাণে আপোনালোকে সজাগ হওক, নিজৰ লগতে আনকো সজাগ কৰক, আৰু তেতিয়া দেখিব নিশ্চয়কৈ আমাৰ সমাজত হাৰ্ট এটেকৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা যথেষ্ট পৰিমাণে কমি যাব। গতিকে হাৰ্ট এটেক সম্পৰ্কে কিছু কথা আজি মই এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে, ভিডিঅ'টি সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, আৰু যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটি চাইছে, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।